পুৰী জগন্নাথ মন্দিৰৰ কেইটামান ৰহস্য। জগন্নাথ মন্দিৰ উৰিষ্যাৰ পুৰীত অৱস্থিত ভাৰতৰ 4টা পবিত্ৰ মন্দিৰৰ ভিতৰত এটা। উৰিষ্যা উপকূলীয় চহৰ পুৰীত অৱস্থিত এই বিশ্ববিখ্যাত মন্দিৰটো ভগৱান বিষ্ণু অৱতাৰ শ্ৰীকৃষ্ণৰ প্ৰতি উৎসৰ্গিত। প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ পৰা লাখ লাখ ভক্তই দৰ্শনৰ বাবে ইয়ালৈ আহে। 800 বছৰতকৈ অধিক পুৰণি এই মন্দিৰৰ লগত জড়িত বহুতো অলৌকিক আৰু ৰহস্যময় কথা আছে, যিয়ে বিজ্ঞানকো আচৰিত কৰি তুলিছে। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিছোঁ নহওক পুৰী জগন্নাথ মন্দিৰৰ কেইটামান ৰহস্য। 1. মন্দিৰৰ পতাকাৰ ৰহস্য। ভগৱান জগন্নাথ মন্দিৰৰ পতাকা প্ৰতি সন্ধিয়া সলনি কৰা হয়। বিশ্বাস কৰা হয় যে যদি এই পতাকা সলনি কৰা নহয়, মন্দিৰটো পৰৱৰ্তী 18 বছৰৰ বাবে বন্ধ থাকিব আৰু বতাহৰ বিপৰীতে উৰি থাকে পতাকা। সাধাৰণতে দিনত বতাহ সাগৰৰ পৰা স্থল দিশলৈ আৰু সন্ধিয়া স্থলৰ ভাগৰ পৰা সাগৰৰ ফালে বয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে ইয়াত এই প্ৰক্ৰিয়াটো ওলোটা। মন্দিৰৰ পতাকা সদায় বতাহৰ দিশৰ বিপৰীতে উৰি থাকে। 2. কোনো চৰাই চিৰিকটি দেখা পোৱা নাযায়। সাধাৰণতে মন্দিৰ মছজিদ বা ডাঙৰ ডাঙৰ অট্টালিকাত চৰাই বহি থকা দেখা পোৱা যায়, কিন্তু পুৰী জগন্নাথ মন্দিৰৰ ওপৰেৰে কোনো চৰাই উৰি নাযায় আৰু কোনো চৰাই মন্দিৰৰ শিখৰত বহি থকা দেখা পোৱা নাযায়। 3. পাকঘৰৰ ৰহস্য। ভগৱান জগন্নাথৰ মন্দিৰৰ পাকঘৰ পৃথিৱীৰ অন্যতম বৃহৎ পাকঘৰ। ইয়াত মন্দিৰত প্ৰসাদ কেতিয়াও কম নহয়। ইয়াত একেটা কাঠৰ ষ্টভত 7টা পাত্ৰত নৈবেদ্য তৈয়াৰ কৰা হয়। কিন্তু আচৰিত কথাটো হ'ল শীৰ্ষত ৰখা পাত্ৰটো নৈবেদ্যহে প্ৰথমে হয় আৰু তলত ৰখা প্ৰসাদ পিছত হৈ পৰে। এই প্ৰসাদ কেতিয়াও অপচয় নহয়। বিশ্বাস কৰা হয় যে এদিনত 2000ৰ পৰা প্ৰায় 20,000 ভক্তই জগন্নাথ পুৰীৰ মন্দিৰ দৰ্শন কৰে, কিন্তু মন্দিৰত তৈয়াৰ প্ৰসাদৰ পৰিমাণ সদায়ে একে থাকে। প্ৰসাদ কমো নহয়, অত্যাধিকো নহয়। প্ৰত্যেকজন ভক্তই এই প্ৰসাদ বা ভোগ খাবলৈ পায়। 4. আজিও ভগৱান কৃষ্ণৰ হৃদয় স্পন্দিত হয়। পুৰী জগন্নাথ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ মূৰ্তিবোৰ কাঠৰ। বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ শৰীৰ ত্যাগ কৰাৰ সময়ত অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। তেওঁৰ শৰীৰৰ 5টা উপাদান পোৱা গৈছিল, কিন্তু তেওঁৰ হৃদযন্ত্ৰ স্বাভাৱিক আৰু জীৱিত আছিল। কোৱা হয় যে এই হৃদপিণ্ড আজিও সুৰক্ষিত আৰু ই ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত আছে। তেওঁ এতিয়াও স্পন্দন কৰে, সেইবাবে প্ৰতি 12 বছৰত মূৰ্তি সলনি কৰা হয়। 5. মন্দিৰৰ ছাঁ দেখা নাযায়। ইয়াত মন্দিৰৰ শিখৰৰ ছাঁ সদায় অদৃশ্য হৈয়ে থাকে। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।